নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আপোনালোকে গম পায় যে গ্ৰেজুৱেট টিচাৰসকলৰ দৰমহাৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ ফলস্বৰূপে প্ৰতিখন ডিষ্ট্ৰিক্টে ইতিমধ্যে যিসকল গ্ৰেজুৱেট টিচাৰে 2017 চনৰ মাৰ্চ মাহত তেওঁলোকে চাকৰি পাইছিলে বা তাৰ পিছত চাকৰি পাইছিলে, তেওঁলোকে কিমান সংখ্যক টিচাৰে প্ৰতিখন স্কুলৰ পৰা তেওঁলোকে থাকি গ'ল দৰমহা পাবলৈ, তাৰ এটা লিষ্ট বিচাৰিছে। আৰু ইয়াত আমি দেখিবলৈ পাইছিলোঁ যে 8,000ৰ পৰা 15-20,000 পৰ্যন্ত কিন্তু দৰমহা বাঢ়ি গৈছে যিসকল গ্ৰেজুৱেট টিচাৰ আছে। এতিয়া বহুতৰ প্ৰশ্ন হৈ আছে যে গ্ৰেজুৱেট টিচাৰৰ যিটো দৰমহাৰ ক্ষেত্ৰত বিসংগতি তেওঁলোকৰ আছিলে, সেইটো ইতিমধ্যে শুধৰণি হ'বৰ বাবে চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছে। শিক্ষা বিভাগৰ তৰফৰ পৰা গুৰুত্বপূৰ্ণ জাননী আহিছে আৰু IAS অফিচবিলাকে ইয়াৰ ডাটা লৈ আছে আৰু খুব কম দিনৰ ভিতৰতে তেওঁলোকে এটা ভাল ৰিজাল্ট লাভ কৰিব। কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত দৰমহা বৃদ্ধি নহ'ব নেকি? এতিয়া এগৰাকী পোষ্ট গ্ৰেজুৱেট টিচাৰ যিসকলে নতুনকৈ নিযুক্তি লাভ কৰিছিলে 2025 চনৰ ডিচেম্বৰত, তেওঁলোকে প্ৰায় 50+ দৰমহা পায় আপোনালোকে জানে। আৰু গ্ৰেজুৱেট টিচাৰসকলে 46,000 মান এতিয়া যদিহে কাৰেকশ্যন হৈ যায় তেতিয়া তেওঁলোকে দৰমহা লাভ কৰিব। তেনেহ'লে পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ দৰমহা কি 50,000 নে তাতকৈ বেছি হ'ব লাগিছিলে? হয় বন্ধুসকল, সাধাৰণতে পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ পে' বেণ্ডটো 4 হ'ব লাগে, কিন্তু বৰ্তমান পোষ্ট গ্ৰেজুৱেট টিচাৰসকলক পে' বেণ্ড 3ত দৰমহা দি থকা হৈছে। অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰো দৰমহাৰ ক্ষেত্ৰত বিসংগতি এটা নথকা নহয়। আৰু এই বিসংগতিটো আঁতৰিলে পোষ্ট গ্ৰেজুৱেট টিচাৰসকলেও কিন্তু 10,000+ তেওঁলোকৰ চেলাৰী ইনক্ৰিজ হৈ যাব। আৰু ইতিমধ্যে এই সম্পৰ্কত বহুতো নটিচ জাৰি কৰা হৈছিলে। এইখন আপোনালোকলৈ লৈ আনিছোঁ 2023 চনৰ অক্টোবৰ মাহৰ 25 তাৰিখে ওলোৱা এখন জাননী। এইখন দিছিলে শ্ৰী জে কোঁৱৰ, ডেপুটি ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম, দিছিলে দ্য ডাইৰেক্টৰ ছেকেণ্ডেৰী এডুকেশ্যন কাহিলীপাৰা, গুৱাহাটী 19। ছাবজেক্টটো আছিলে ৰিকুৱেষ্ট ফৰ আপগ্ৰেডেশ্যন অফ পে স্কেল অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ ছাবজেক্ট টিচাৰ্ছ অফ ছেকেণ্ডেৰী স্কুলছ ফ্ৰম পে' বেণ্ড 3 টু পে' বেণ্ড 4। আৰু হাইকোৰ্টৰো ইতিমধ্যে এটা অৰ্ডাৰ আছিলে, আৰু হাইকোৰ্টৰ অৰ্ডাৰ অনুসৰি যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ আছিলে সেইসকলে কিন্তু পে' বেণ্ড 4ৰ আণ্ডাৰত দৰমহাসমূহ পাব লাগিছিলে। অৰ্থাৎ 30,000ৰ পৰা তেওঁলোকৰ পে' বেণ্ডটো ষ্টাৰ্ট হ'লহেঁতেন, কিন্তু বৰ্তমান 22,000 ষ্টাৰ্ট হৈ আছে যিসকলে নতুনকৈ নিযুক্তি লাভ কৰিছে। এই ক্ষেত্ৰত এটা ব্যাপক কিন্তু বিসংগতি দেখিবলৈ পোৱা যায়। আৰু তাৰ পিছতো এখন গুৰুত্বপূৰ্ণ জাননী ওলাইছিলে। এই জাননীখনত উল্লেখ আছিলে যে ৰিগাৰ্ডিং আপগ্ৰেডেশ্যন অফ পে স্কেল অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন ফ্ৰম পে বেণ্ড 3 টু পে বেণ্ড 4। আৰু এইখন ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে দিছিলে দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম। আৰু এইখন 2024 বৰ্ষত ওলাইছিলে, 8/4/2024। আপোনালোকে দেখিব, ছাৰ inviting a reference to the Gov letter on the subject cited above, I have the honor to submit herewith a proposal in respect of upgradation of pay scale of postgraduate teacher of higher secondary schools from pay band 3 to pay band 4 for placing the matter before the anomaly committee along with comparative pay structure of pay band 3। ইয়াত আপোনালোকে দেখিব, ইয়াত কিছুমান পোষ্ট দেখুওৱা হৈছে: ফৰেষ্ট ডিপাৰ্টমেণ্ট প্ৰিন্সিপাল, চিফ কনজাৰভেটৰ অফ ফৰেষ্ট, এছিষ্টেণ্ট ইনষ্ট্ৰাক্টৰ। এওঁলোকৰ 1, 2 আৰু 3, ইয়াত আৰু এটা পেজ আছে। ইয়াত যিখিনি পোষ্ট আছে সেই পোষ্টখিনিৰ লগত 3rd পে কমিশ্যন, 4th পে কমিশ্যন, 5th পে কমিশ্যন এইবিলাকৰ সৈতে সমান সমান আছিলে, আৰু ৰিভাইজ স্কেলটো সমান আছিলে। কিন্তু যি 6ষ্ঠ দৰমহা আয়োগ, তাৰ পিছৰ পৰা কিন্তু এই বিসংগতিটো থাকি গ'ল। এইসকলৰ দৰমহা বৃদ্ধি হৈ গ'ল, কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ পে বেণ্ড 3 টু পে বেণ্ড 4লৈ উন্নীতকৰণ নহ'ল। সেয়েহে স্নাতকোত্তৰ শিক্ষক এছ'চিয়েশ্যনৰ অনুৰোধ মৰ্মে যি বিসংগতিটো থাকি গ'ল, পে বেণ্ডটো যি 4 কৰি দিয়া নহ'ল, এই সম্পৰ্কে ইতিমধ্যে এছ'চিয়েশ্যনে লাগি আছিলে। আৰু ডাইৰেক্টৰেও কিন্তু গভটক জনাইছিলে যে পে বেণ্ড 4লৈ সলনি কৰিব লাগে। ইতিমধ্যে যোৱা বৰ্ষতো এছ'চিয়েশ্যনৰ লগত শিক্ষামন্ত্ৰী মহোদয়ে বহা বৈঠকত এই সম্পৰ্কে নিশ্চিতকৰণ কৰা হৈছিলে, কিন্তু বৰ্তমানলৈকে এই সম্পৰ্কে শিক্ষা বিভাগৰ তৰফৰ পৰা তথা গভৰ্ণমেণ্টৰ ফালৰ পৰা কোনো এনেকুৱা ডাটা বিচাৰি জাননী জাৰি কৰা নাই। এই প্ৰক্ৰিয়াটো ইমানেই লেহেমীয়া হৈ আছে, যদিহে গ্ৰেজুৱেট টিচাৰৰ
সেই বিসংগতিটো নাইকিয়া কৰিব চৰকাৰে বিচাৰিছে। তাৰ লগতে কিন্তু সমান্তৰালকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰসকল যি ইমান দিনে বঞ্চিত হৈ আছে, তাৰ বাবেও তেওঁলোকে এই তথ্যসমূহ বিচাৰিব লাগিছিলে, যাতে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ দুয়োটা পক্ষৰে দৰমহাৰ ক্ষেত্ৰত থকা বিসংগতি দূৰ হয়। আৰু এই সম্পৰ্কে ইতিমধ্যে কথাটো তল পৰি আছে। পুনৰ অনুৰোধ জনাম, যিসকল আপোনালোকে পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে বা বিভিন্ন এছ'চিয়েশ্যনৰ লগত জড়িত হৈ আছে, আপোনালোকে নিজৰ কণ্ঠ সবল কৰক আৰু মাত মাতক যে গ্ৰেজুৱেট টিচাৰসকলৰ সমান্তৰালকৈ পোষ্ট গ্ৰেজুৱেট টিচাৰসকলেও যাতে এই দৰমহাৰ ক্ষেত্ৰত যি বিসংগতি থাকি গ'ল, সেই বিসংগতি আঁতৰাই নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰে। গভৰ্ণমেণ্টৰ ফালৰ পৰা যাতে সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে কিন্তু আপোনালোকে প্ৰেছাৰাইজ কৰি থকাটো আপোনালোকৰ দায়িত্ব হ'ব লাগে। ইতিমধ্যে বিভিন্ন জিলাই পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ এছ'চিয়েশ্যনবোৰে কাম কৰি আছে। আৰু আপোনালোকৰ তৰফৰ পৰাও যদি কিবা দিহা পৰামৰ্শ থাকে বা আপোনালোকৰ জনমত গঠন কৰিব বিচাৰে বা আপোনালোকক আমাৰ তৰফৰ পৰা কিবা সহায় লাগে, আমি আপোনালোকক কৰিম। আৰু সেইবাবে যদি আপোনালোকৰ কিবা জানিবলগীয়া কথা আছে বা আপোনালোকৰ দিহা পৰামৰ্শ আছে, অনুগ্ৰহ কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব।